ওম শান্তি 20 অক্টোবৰ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, বাবা তোমালোকক বহুত ৰুচিৰে পঢ়াবলৈ আহিছে। তোমালোকেও ৰুচিৰে পঢ়া। নিচা থাকিব লাগে যে আমাক পঢ়াওতাজন স্বয়ং ভগৱান। প্ৰশ্ন: তোমালোক ব্ৰহ্মাকুমাৰ কুমাৰীসকলৰ উদ্দেশ্য বা শুদ্ধ ভাৱনা কোনটো? উত্তৰ: তোমালোকৰ উদ্দেশ্য হৈছে কল্প 5000 বছৰ পূৰ্বৰ দৰেই পুনৰাই শ্ৰীমতত বিশ্বত সুখ আৰু শান্তিৰ ৰাজ্য স্থাপনা কৰা। তোমালোকৰ শুদ্ধ ভাৱনা আছে যে শ্ৰীমতত আমি গোটেই বিশ্বৰ সদ্গতি কৰিম। তোমালোকে নিচাৰে কোৱা আমি সকলোকে সদ্গতি দিওঁতা হওঁ। তোমালোকে পিতাৰ পৰা শান্তিৰ পুৰস্কাৰ পোৱা। নৰকবাসীৰ পৰা স্বৰ্গবাসী হোৱা মানে পুৰস্কাৰ লোৱা। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. দৈবী গুণ ধাৰণ কৰি শ্ৰীমতত ভাৰতৰ সঁচা সেৱা কৰিব লাগে। বহুত ৰুচিৰে নিজৰ, ভাৰতৰ আৰু গোটেই বিশ্বৰ কল্যাণ কৰিব লাগে। 2. ড্ৰামাৰ অনাদি অবিনাশী নিয়তিক যথাৰ্থভাৱে বুজি কোনো সময় নষ্ট কৰা পুৰুষাৰ্থ কৰিব নালাগে। ব্যৰ্থ খেয়ালো কৰিব নালাগে। বৰদান: দীপৰাজ পিতাৰ দ্বাৰা অমৰ জ্যোতিৰ আশীৰ্বাদ লওঁতা সদায় অমৰ হোৱা। বিস্তাৰ: ভক্তসকলে তোমালোক চৈতন্য দীপকৰ স্মাৰক হিচাপে জড় দীপকৰ দীপমালা উদযাপন কৰে। তোমালোক জাগ্ৰত চৈতন্য দীপক, বালক হৈ দীপকৰ মালিকৰ সৈতে মংগল মিলন উদযাপন কৰা। বাপ দাদাই তোমালোক সন্তানসকলৰ মস্তকত জাগ্ৰত দীপক প্ৰত্যক্ষ কৰি আছে। তোমালোক অবিনাশী অমৰ জ্যোতি স্বৰূপ সন্তানে দীপৰাজ পিতাৰ দ্বাৰা শুভেচ্ছা লৈ সদায় অমৰ ভৱৰ বৰদান প্ৰাপ্ত কৰি আছা। এই দীপৰাজ পিতা আৰু দীপ ৰাণীসকলৰ মিলনৰেই স্মাৰক হৈছে দীপমালা। শ্লোগান: তুমি আৰু পিতা দুয়ো এনেকৈ সংযুক্ত হৈ থাকা যাতে তৃতীয় কোনেও পৃথক কৰিব নোৱাৰে। ওম শান্তি।